ঘনিষ্ঠ প্ৰেমৰ সম্পৰ্কৰ ভয়াৱহ পৰিণতি 7 মাহৰ পিছত ধৰা পৰিল হিমাংশীৰ প্ৰেমিকৰূপী হত্যাকাৰী পূৰ্ব পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ আব্দুল গাফুৰি কানাডাৰ টৰন্টোৰ ভাৰতীয় মূলৰ যুৱতী হিমাংশী খুৰানাৰ হত্যাকাণ্ডই পুনৰ লাভ কৰিছে নতুন মোড় 2025 চনৰ ডিচেম্বৰত ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ হোৱা 30 বছৰীয়া হিমাংশীৰ হত্যাৰ অভিযোগত প্ৰায় 7 মাহ পিছত গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ সংগী আব্দুল গাফুৰিক টৰন্টো আৰক্ষীয়ে অভিযুক্তজনৰ বিৰুদ্ধে ফাৰ্ষ্ট ডিগ্ৰী মাৰ্ডাৰৰ অভিযোগ আনিছে ঘটনাটো সংঘটিত হৈছিল 2025 চনৰ 19 ডিচেম্বৰৰ নিশা টৰন্টোৰ ষ্টেচন এভিনিউ আৰু উইলিংটন ষ্ট্ৰীট ৱেষ্ট অঞ্চলত এগৰাকী মহিলা সন্ধানহীন হোৱা বুলি নিশা প্ৰায় 10:41 আৰক্ষীক খবৰ দিয়া হৈছিল আৰক্ষীয়ে অনুসন্ধান চলাই পিছদিনা পুৱা প্ৰায় 6:30 এটা বাসগৃহৰ ভিতৰত হিমাংশী খুৰানাৰ মৃতদেহ উদ্ধাৰ কৰে প্ৰাথমিক তদন্তৰ পিছতে আৰক্ষী নিশ্চিত হৈ এয়া এক জঘন্য হত্যাকাণ্ড আৰক্ষীৰ তদন্ত আগবঢ়াৰ লগে লগে পোহৰলৈ আহে হিমাংশী আৰু আব্দুল গাফুৰিৰ পৰস্পৰৰ মাজত থকা ঘনিষ্ঠ প্ৰেমৰ সম্পৰ্কৰ কথা জাৰি কৰা হয় পলাতক গাফুৰিৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা তেওঁৰ ছবি প্ৰকাশ কৰি আৰক্ষী আৰম্ভ কৰে ব্যাপক অনুসন্ধান কিন্তু প্ৰায় 7 মাহ ধৰি আৰক্ষীৰ চকুত ধূলি দি ফুৰে অভিযুক্ত গাফুৰিয়ে অৱশেষত 7 আগষ্টত টৰন্টোৰ এটা বিমানবন্দৰত আব্দুল গাফুৰিক গ্ৰেপ্তাৰ কৰা আৰক্ষীয়ে টৰন্টো পুলিচৰ বিশেষ গোটে দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সংস্থাৰ সহযোগত তেওঁক কানাডালৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰে অৱশ্যে তেওঁ কোনখন দেশত কি বেশত আত্মগোপন কৰি আছিল সেই বিষয়ে এতিয়ালৈ আৰক্ষীয়ে প্ৰকাশ কৰা নাই কোনো তথ্য উল্লেখযোগ্য যে এই ঘটনাই সেই সময়ত কানাডাত থকা ভাৰতীয় সমাজৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে ভাৰতীয় দূতাবাসে ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰি হিমাংশীৰ পৰিয়ালক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছিল অভিযুক্ত গ্ৰেপ্তাৰৰ এতিয়া প্ৰায় 7 মাহ পিছত হিমাংশীৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰু হত্যাকাণ্ডৰ আঁৰৰ সম্পূৰ্ণ ৰহস্য হয়তো শীঘ্ৰে হ'ব উন্মোচন Bureau Report Headline 8